ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰথমতে ধৰ্মৰ শিক্ষা দিছিল তাৰ পিছত কাম আৰু ভোগৰ শিক্ষা মাজত ৰাখি আকৌ শেষত মোক্ষৰ শিক্ষা দিছিল গতিকে যাৰ কাৰণে আমাৰ সমাজ ব্যৱস্থাত আলৈ আহুকাল লগোৱা নাছিল এতিয়া আমাৰ শিক্ষা ব্যৱস্থা ওলোটা হৈ গ'ল ধৰ্ম আৰু আধ্যাত্মিকতাৰ শিক্ষা নোহোৱা হ'ল আৰু যাৰ পৰিণতিত আমাৰ কৰবাত বিশৃংখলতা হৈছে যিটো আমাৰ মহন্ত ছাৰে কৈছে যে এইখন শংকৰদেৱৰ দেশত আজি মই আমাৰ অসম কাকতখনত দেখিলোঁ মোকালমুৱাত কনিষ্ঠ ভাতৃয়ে জ্যেষ্ঠ ভাতৃক মাকৰ সন্মুখত মৰিয়াই হত্যা কৰিছে আজি কেইদিনমানৰ আগতে শিৱসাগৰলৈ গৈ আছোঁ দিখৌ দলঙৰ উঠিলোঁ দেখিলোঁ মানুহৰ বিৰাট সমাগম ৰ'লোঁ ৰৈ সুধিলোঁ কি হৈছে ইয়াত তেতিয়া এজনে দেখুৱালে এই চাওকচোন বোলে এই পুৰণা দলংখনলৈ চাওক দেখিলোঁ এজন যুৱকক হত্যা কৰি তাত চিপ দি ওলোমাই থৈছে চাওকচোন এইখন দেশত আজি কিছুদিনৰ আগতে যোৰহাটত এই যে নৰকংকাল এতিয়াও গাৰ নোম শিয়ৰি উঠে সেই দৃশ্যটো দেখিলে দুজন সুযোগ্য সন্তান ইমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰি শিক্ষা দীক্ষাৰে অত্যন্ত যোগ্য কৰি আৰু এগৰাকী শিক্ষিত কইনা ঘৰৰ কাষৰ ৰুমটোত থকাৰ পাছতো তিলকৈ অনাহাৰত এমুঠি অন্ন নাপায় কেনেকৈ গেলি পচি কেনেকৈ নৰকংকাললৈ পৰ্যবেক্ষিত হ'ল এইখন আমাৰ অসম গতিকে ইয়াত সেইকাৰণে মহাপুৰুষজনৰ আধ্যাত্মিক দৰ্শনৰ হয় পৰিপূৰ্ণ হৈ আছিল কিন্তু আৰু কিছু চৰ্চা কৰাৰ নিশ্চয় আমাৰ প্ৰয়োজন আছে মোৰ কাষতে এখন অনাথ আমাৰ বৃদ্ধাশ্ৰম আছে কেতিয়াবা মাজে মাজে যাওঁ দেউতা আইতাসকলক ওচৰত বহোঁ যে তেওঁলোকৰ কথা পাতিব বিচাৰোঁ কিবা অসুবিধা পাইছে নেকি হ'ব পাই কিনো অসুবিধা পাম কিন্তু তেওঁলোকৰতো সপোন আছিল নাতিয়েকৰ লগত অকণমান কথা পাতিব পুতেকে মৰম কৰিব আয়ৈ দেহি বুলি বোৱাৰীয়েকে এবাৰ মাতিব কিন্তু কিহৰ কাৰণে সেই সন্ততি জন্ম দি ঘৰ বাৰী ধুনীয়াকৈ তৈয়াৰ কৰি গোটেই জীৱন গঢ়ি তোলাৰ পাছত এতিয়া গৈ বৃদ্ধাশ্ৰমত অত্যন্ত দুখত অত্যন্ত বেজাৰত দিন অতিবাহিত কৰিব লগা হৈছে মৃত্যুৰ ক্ষণ গণি থাকিব লগা হৈছে আধ্যাত্মিকতাৰ প্ৰয়োজন আছে সেইকাৰণে আজি আমি যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ যে অসমীয়া ডেকা দল আগবাঢ়ি যাওঁ ব'ল দুৰ্গম শংকৰদেৱে দুৰ্গম নদ পাহাৰগিৰি লংঘিছিলে ডেকাগিৰি সুন্দৰ শংকৰে লৰি কৰিছিলে চন দেখুৱাইছিলে জগত জুৰি অসীম বাহুৰ বল আৰু তেওঁ মন্ত্ৰ দিছিল কি সেইকাৰণে কীৰ্তন দশম হওক আমাৰ ৰণৰ সূৰ্য বৰগীত ভাওনা নাট হওক ৰণৰ তুৰ্য আৰ্হি যে তেওঁ এই অসমৰ হওক অসীম বীৰ্য ইয়াৰ বাহিৰে কোনো বেলেগ ৰাস্তা নাই আমাৰ মহাপুৰুষজনাই সেইকাৰণে লিখিলে শুনা সভাসদ ছয় নেৰিবা শাস্ত্ৰ নয় হৰিগুণ ভাগৱত সাৰ সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ তিনিটা ষ্টেপ একেদিনাই নহ'ব যুৱ বন্ধুসকলে মন কৰিব যে একেদিনাই আমি কেৱল এটা ভাল উচ্চ আদৰ্শৱান জীৱন গঢ়াৰ ৰাস্তাত উঠিব নোৱাৰোঁ যে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ যাব লাগিব তাৰ প্ৰথম ষ্টেপটো হ'ল সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা আৰু পৰিহৰা পাখণ্ড আচাৰ লাহে লাহে আমি সংশোধন কৰিব পাৰিম সেইকাৰণে অত্যন্ত দৰকাৰী বিষয়টো হ'ল সাধুসং অনুসৰা এইখন সংসাৰ যিহেতু ভৱসাগৰ ইয়াত অনেক সমস্যা আছে কলিযুগ তাতে গতিকে ইয়াত অনেক প্ৰত্যাহ্বান আছে অনেক জটিলতা আছে ইয়াৰ মাজৰ পৰা আমাক উলিয়াই নিয়াৰ ৰাস্তা দেখুৱাব পাৰিব কেৱল সাধু সন্তসকলে এই সন্মিলনৰ দ্বাৰা তাৰ বাহিৰে বেলেগ ৰাস্তা নাই যদি ভৱ ভয় ভংগ মনে ইচ্ছা কৰা ভাই সাধু সংগ সদা কৰা খাৰ একক্ষণ মানে মাত্ৰ কেৱলে সাধুৰ সংগে হয়ে নাও ভৱ তৰিবাৰ
অলপ আগতে এখেতে জড়ভৰতৰ এটা উদাহৰণ দিছে। জড়ভৰতক ৰহুগণ ৰজাই অকণমান সময় লগ পাইছিল আৰু সেই অকণমান সময়ৰ ভিতৰতে সাধুৰ সংগ পাই সেই ৰহুগণ ৰজাই আত্মাৰ উপলব্ধি কৰিছিল, আধ্যাত্মিকতাৰ সন্ধান পাইছিল। ব্ৰহ্মা আৰু নাৰদক সেই ৰত্নাকৰে অকণমান সময় লগ পাইছিল আৰু সেই অকণমান সময়ৰ সেই বাৰ্তাই ৰত্নাকৰক বাল্মীকিলৈ পৰ্যবেক্ষিত কৰিলে। ভাবক, সেইকাৰণে আমাৰ এই যিটো নাস্তিকতাৰ পথ, আমি হৰিভক্তিৰ ৰাজমাৰ্গত আহিব লাগিব। নাস্তিকতাৰ পথটো, ঈশ্বৰ বিৰোধী পথটো বৰ জটিল। নিমিনৱ সিদ্ধ সংবাদত 9জন নিমি ৰজাক 9জন সিদ্ধই নিমি ৰজাক এই জীৱন দৰ্শন, এই যে জগত দৰ্শন, এই যে ঈশ্বৰ দৰ্শনৰ অনেক কথা ক'লে। তাতে চমকে শেহতীয়াকৈ নিমিৰ যিটো প্ৰশ্ন যে এই হৰি বিমুখৰ অৱস্থা কেনেকুৱা, নিগদতি চমস শুনা নিমি কথা, হৰি বিমুখৰ আৰু কহিবো ব্যৱস্থা। হৰি বিমুখৰ অৱস্থাটো শুনা, কৃষ্ণৰ বিমুখ জানিবা হৈ, বাহে লোভ জগতক দেখে ধনময়, ধৰ্মেশে ধনৰ ফল ইহাংক নাজানে, ৰাতি দিনে সাংসে বিত্ত যত পাৰে মানে, নেদে দান দক্ষিণা নৰাধে মনে হৰি, দিনে দিনে বাহে পাপ, পুত্ৰ ভাৰ্যা সমে মাত্ৰ ভুঞ্জে পেট ভৰি, নাহি দেহ দ্ৰব্য শুদ্ধি মিছা ধৰে প্ৰাণ, দিনে দিনে বাহে পাব পৰ্বত সমান। বন্ধুসকল, এই যিটো আমাৰ ভোগবাদী পথ, এই পথটো বৰ জটিল। এই পথত গৈ কংসৰ, এই পথত গৈ দুৰ্যোধনৰ, এই পথত গৈ ৰাৱণৰ কি দুৰ্দশা হ'ল আমি সকলোৱে জানো। আৰু সেইকাৰণে এই পথটোৰ পৰা বাদ দি, আৰু এই মহাপুৰুষ মাধৱদেৱে অতি এটা বাস্তৱ এটা উদাহৰণৰ দ্বাৰা আমাক এই কথাটো বুজাইছে। ঐশ্বৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটোজন, যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা পংকে পৰি হুৱয় অমগন। এজনী জীৰ্ণ ক্ষীণ গাই গৰু লগত তুলনা কৰিছে এনেকুৱা ভোগবাদী দৰ্শনত যোৱা, বস্তুবাদী দৰ্শনত যোৱা আমাৰ লোকসকলৰ প্ৰতি, যে সেই জীৰ্ণ ক্ষীণ গাইজনী, এই যে আহিন মাহৰ কাতি মাহত খাবলৈ নোপোৱা গাইজনী যদি কিবা প্ৰকাৰে বোকা দৰাত, কিবা প্ৰকাৰে দলনীয়া দৰাত যদি সোমাল আৰু তাই যদি নিজে যত্ন কৰে, আনে যদি সহায় নকৰে, তেনেহ'লে দুৰ্ঘোৰ সংসাৰ মহাপংকে পৰি তাই লাহে লাহে তিলে তিলে তাই মৃত্যুৰ ফাললৈ গৈ থাকিব। গতিকে সেইকাৰণে এই পথ আমাৰ কাৰণে উপযুক্ত নহয়। গতিকে এই পথৰি হৰিভক্তিৰ ৰাজমাৰ্গত আহক, আৰু এই হৰিভক্তিৰ ৰাজমাৰ্গই আমাক সকলোকে এটা ভাল সুন্দৰ জীৱন দৰ্শন দিব। যিটো কথা প্ৰহ্লাদে সেইকাৰণে দৈত্য শিশুসকলক, যিসকলৰ জন্ম ঠিক নহয়, মাক দেউতাক দৈত্য, যিহেতু কৃষ্ণৰ চৰণে হৈব যিমতে ভকতি, শুনা সাৱধানতাক স্থিৰ কৰি মতি, বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবে ভালমত, লয়া উপদেশ মাধৱক আৰাধিব, যতেক সুকৃতি মান কৃষ্ণত অৰ্পিব। গতিকে আহক যুৱক বন্ধুসকল, যিমানবোৰ আমাৰ সুকৃতি আছে সকলো কৃষ্ণত অৰ্পণ কৰোঁ। কৃষ্ণত শুদ্ধভাৱে যেতিয়া অৰ্পণ কৰিম, আৰু সেই শুদ্ধভাৱে অৰ্পণ কৰাৰ পিছত যেতিয়া ভকতে যেতিয়া আমাক এটা সৎ দৰ্শনেৰে, যেতিয়া সাধুসংগে যেতিয়া এটা ৰাস্তা দেখুৱাব, নমো নাৰায়ণ মূল মন্ত্ৰৰে যেতিয়া আমাৰ জীৱনটো গঢ়িবলৈ যত্ন কৰিম, তেতিয়া নিশ্চয় আমাৰ প্ৰতিখন ঘৰ গোলাপ ফুলৰ সুগন্ধৰে সুগন্ধিত হ'ব। আৰু যেতিয়া এখন এখন ঘৰ গোলাপ ফুলেৰে সুগন্ধিত হ'ব, তেতিয়া আমাৰ সমাজখনলৈ তাৰ সেই গোলাপ ফুলৰ সুগন্ধ তাৰ পৰা উৰি যাব, আৰু গোটেই সমাজখন, গোটেই দেশখন, জাতিটো তেতিয়াই সুন্দৰ হ'ব। গতিকে সেইকাৰণে বন্ধুসকল, যে আমি ভাবোঁ যে বৰ্তমান সময়ত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে আমাক যি দৰ্শন দেখুৱাই গ'ল, যি আধ্যাত্মিকতাৰ দেখুৱাই থৈ গ'ল, আমি কেৱল ধৰ্মতে সীমাবদ্ধ নাথাকি আমি আধ্যাত্মিকতাৰ ফাললৈ উত্তৰণ কৰি আমাৰ জীৱন, আমাৰ যৌৱন আমি সাৰ্থক কৰিব লাগে। এইটোৱেই বিশেষ আমাৰ নিবেদন। গতিকে আৰু আমি দীঘল কৰিব বিচৰা নাই। আমাৰ সঞ্চালক মহোদয় সত্ৰাধিকাৰ বা সকলো যাবগৈ।
গতিকে আমি এইকেইটা কথাৰে আপোনালোক সকলোলৈকে চৰণত সেৱা জনালোঁ। আপোনাক সকলোলৈ কৌটি কৌটিবাৰ প্ৰণাম জনালোঁ। এই জলহুৰ এটাই কামিজ, ওপৰৰ বুটামটো যদি তলত মাৰিলোঁ, তলৰ বুটামটো যদি ওপৰত লগাইছোঁ, আপোনাসকলে নিজ গুণে কৃপা কৰিব। গতিকে তাকেই আমি কাম কৰিছোঁ। অসতো মা সৎ গময়, আহক আমি সকলো অসতৰ পৰা সতলৈ যাওঁ। তমসো মা জ্যোতি গময়, আহক আমি সকলো আন্ধাৰৰ পৰা পোহৰলৈ যাওঁ। মৃত্যু মা অমৃতম গময়। আৰু এই ৰাস্তাৰে যদি গৈ থাকোঁ তেনেহ'লে নিশ্চয় আমাৰ মৃত্যুক বৰেণ্য কৰি তুলিব পাৰিম। আমাৰ মৃত্যুত নিশ্চয় দেৱতাৰ ফুল চন্দন পৰিব। ওম শান্তি শান্তি শান্তি। অপৰাধ বিনাশন কৃষ্ণ।